নমস্কাৰ এন ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ক্লাছ 6ৰ ইংলিছৰ লেচন 2 দ্য গল্ডেন টাচ আলোচনা কৰিম। ইয়াতে তোমালোকৰ কিতাপত দিয়া যিমানখিনি কোৱেশ্চন এনচাৰ আছে মানে সৰু ডাঙৰ সকলোখিনিয়ে মই ধুনীয়াকৈ বহুত শ্বৰ্টকৈ মই লিখি তোমালোকক বুজাই দিম, আলোচনা কৰিম। আৰু লগতে মই আগত কোৱেশ্চন এনচাৰখিনি আলোচনা কৰোঁ, তাৰপিছত মই এই চেপ্টাৰটো তোমালোকক এবাৰ ভালকৈ ৰিডিং পৰাই বুজাই দি যাম। সেইকাৰণে আগত আমি কোৱেশ্চন এনচাৰখিনি আলোচনা কৰোঁ। তোমালোকে নিজৰ নিজৰ নোট বহীবিলাক লোৱা আৰু লিখি ৰাখিবা। ইয়াতে কি কৈছে, লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড, মানে তোমালোকে কিমানখিনি বুজি পালা সেইকাৰণে এই কোৱেশ্চনখিনি সুধিছে। ফাৰ্ষ্ট কোৱেশ্চনটো কৈছে হোৱাট ডিড দ্য কিং উইচ ফৰ। ইয়াতে মই তোমালোকক এনচাৰখিনি বহুত শ্বৰ্টকৈ ধুনীয়াকৈ লিখি দিছোঁ। ফাৰ্ষ্ট এ নম্বৰটো হৈছে হোৱাট ডিড দ্য কিং উইচ ফৰ, মানে ৰজাটোৱে কি উইচ কৰিছিল, কি বিচাৰিছিল, মানে কি আশা কৰিছিল। The king wished that everything he touched would turn into gold. Everything মানে যিকোনো বস্তু, যি বস্তু he touch তেওঁ চুব মানে টাচ কৰিব, সেই বস্তুটো would turn কিহলৈ পৰিৱৰ্তন হ'ব, into gold সোণলৈ পৰিৱৰ্তন হ'ব। মানে ৰজাই যি বস্তুটো টাচ কৰিব সেইটো সোণলৈ পৰিৱৰ্তন হ'ব। ৰজাই এই বস্তুটো উইচ কৰিছিল, মানে আশা কৰিছিল। তাৰপিছত বি নম্বৰটো কৈছে হাউ ডিড দ্য কিং টেষ্ট হিজ পাৱাৰ, মানে ৰজাই যে এইটো মানে বৰদানটো পালে যে কি যি বস্তু তেওঁ টাচ কৰিব সেই বস্তুটো সোণলৈ পৰিৱৰ্তন হ'ব। এই বস্তুটো টেষ্ট কৰাৰ কাৰণে, নিজৰ পাৱাৰটো টেষ্ট কৰাৰ কাৰণে মানে কেনেকৈ টেষ্ট কৰিছিল এইটো সুধিছে। হাউ ডিড দ্য কিং টেষ্ট হিজ পাৱাৰ, ৰজাই কেনেকৈ নিজৰ পাৱাৰটো টেষ্ট কৰিলে। ফাৰ্ষ্ট কেনেকৈ টাচ কৰিলে, এটা শিল টাচ কৰি দেখিলে যে সেইটো সোণলৈ পৰিৱৰ্তন হৈছে নে নাই। হি টেষ্টেড হিজ পাৱাৰ বাই টাচিং, কেনেকৈ, বাই টাচিং এ ষ্টন, মানে এটা শিল টাচ কৰি টু চি ইফ ইট উড টাৰ্ণ ইনটু গল্ড, মানে চালে, এটা শিল টাচ কৰি চালে যে এই শিলটো মানে গল্ডলৈ সোণলৈ পৰিৱৰ্তন হৈছে নে নাই, এইটো চাই নিজৰ পাৱাৰটো টেষ্ট কৰিলে। এনেকৈ মানে ৰজাই নিজৰ পাৱাৰটো টেষ্ট কৰিলে। তাৰপিছত হোৱাট হেপেন টু দ্য প্ৰিন্সেছ হোৱেন দ্য কিং হাগড হাৰ, ৰজাৰ যে নিজৰ পুত্ৰী, নিজৰ ছোৱালী, এই ছোৱালীজনীলৈ কি হৈছিল যেতিয়া ৰজাই মানে নিজৰ ছোৱালীক টাচ কৰিছিল, কি হৈছিল। এজ চুন এজ দ্য কিং হাগড হাৰ, যেতিয়া মানে ৰজাই নিজৰ ছোৱালীক সাৱটি ধৰিছিল, হাগড হাৰ মানে সাৱটি ধৰা, দ্য প্ৰিন্সেছ টাৰ্ণ ইনটু এ লাইভলেছ গল্ডেন ষ্টেচু, তেতিয়া এই নিজৰ ছোৱালীজনীক কিহলৈ পৰিৱৰ্তন হৈছিল, টাৰ্ণ ইনটু এ লাইফলেছ মানে জীৱনহীন গল্ডেন ষ্টেচু, এটা জীৱনহীন মানে সোণৰ মূৰ্তিলৈ পৰিৱৰ্তন হৈছিল। তাৰপিছত হাউ ডিড দ্য কিং গেট ৰিড অফ হিজ গল্ডেন টাচ, তাৰপিছত গেট ৰিড অফ মানে এই ৰজাই নিজৰ এই পাৱাৰটোৰ পৰা, যে যি বস্তু টাচ কৰিলে যে সোণলৈ পৰিৱৰ্তন হয়, এই পাৱাৰটোৰ পৰা কেনেকৈ মানে বাচিলে বা ঘূৰি আহিলে, আগৰ অৱস্থালৈ কেনেদৰে ঘূৰি আহিলে, গেট ৰিড অফ। তোমালোকে এই শব্দৰ অৰ্থবিলাক, মই মিনিংবিলাক যে বুজাই দি আছোঁ, তোমালোকে এতিয়াৰ পৰা মানে ধুনীয়াকৈ মনোযোগ দিবা আৰু বাৰে বাৰে শুনিবা, যাতে এই বস্তুবিলাক তোমালোকে এতিয়াৰ পৰাই ইংলিছত মানে এক্সপাৰ্ট হৈ যোৱা, পিছত যাতে নিজে নিজে পঢ়ি নিজে নিজে বুজিব পাৰা। কেনেকৈ গেট ৰিড অফ হ'লে, মানে এইটোৰ পৰা বাচি আহিলে। দ্য কিং ফল'ড দ্য এডভাইচ অফ দ্য ডিভাইন স্পিৰিট, দ্য কিং ফল'ড মানে ৰজাই কি কৰিলে, এই ডিভাইন স্পিৰিট মানে এই স্পিৰিটটোৱে, যিটো মানে অদৃশ্য শক্তিয়ে ৰজাক এই বৰদানটো দিছিল, তেওঁৰ এডভাইচটো ফ'ল' কৰিলে, মানে তেওঁৰ এডভাইচটো মানিলে। আৰু কি কৰিলে, ৱাশ্ড হিজ হেণ্ড ইন দ্য ৱাটাৰ অফ দ্য ৰিভাৰ পেক্টুলুছ, আৰু নিজৰ হাত দুখন ক'ত মানে ধুলে, ৱাটাৰ অফ দ্য ৰিভাৰ, এই নদী পেক্টুলুছৰ মানে পানীত গৈ হাত দুখন ধুই এই মানে শক্তিটোৰ পৰা, এই যে বিপদত পৰিছিল ৰজাই, এইটোৰ পৰা বাচি আহিলে। টু লছ হিজ গল্ডেন টাচ, মানে এতিয়া যাতে ৰজাই যিটো বস্তু টাচ কৰে সেইটো যাতে সোণলৈ পৰিৱৰ্তন নহয়। মই অলপ পিছতে তোমালোকক মানে এই চেপ্টাৰটো বুজাই দিম, তেতিয়া তোমালোকে গম পাবা যে ৰজাৰ কি মানে বিপদ হৈছিল। হোৱাট লেচন ডিড কিং মিডাছ লাৰ্ণ এট দ্য এণ্ড, মানে কি শিক্ষা কিং মিডাছ, ৰজাজনৰ নাম কি আছিল, মিডাছে মানে শিকিলে এই
অৱস্থাটোৰ পৰা যে যি বস্তু টাচ কৰে সেইটোৱে সোণলৈ খোৱা বস্তু টাচ কৰিলেও সোণলৈ পৰিৱৰ্তন হয় এইটোৰ পৰা মানে এই লেচনটোৰ পৰা ৰজাই কি শিকিলে কিং মিডাছ লাৰ্ণ ডেট গল্ড ইজ নট দ্য মষ্ট ইম্পৰ্টেণ্ট থিং ৰজাই বুজি পালে যে সোণে একমাত্ৰ ইম্পৰ্টেণ্ট বস্তু মানে আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু নহয় এই পৃথিৱীখনত ইন দ্য ৱৰ্ল্ড that greed can lead to the loss of things that truly matter আৰু লোভ greed মানে হৈছে লোভ আৰু এই লোভে কি কৰিব পাৰে এই লোভে লৈ যাব পাৰে বহুতো বস্তু আমাক হেৰুৱাবলৈ বাধ্য কৰাব পাৰে এই greed মানে লোভে can lead আমাক লৈ যাব পাৰে কিহলৈ লৈ যাব পাৰে loss of things that truly matter বহুতো ইম্পৰ্টেণ্ট বস্তু আমাক হেৰুৱাবলৈ বাধ্য কৰাব পাৰে যিটো বস্তু আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় মানে truly matter আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় লাইক হিজ ডটাৰ যেনেকৈ নিজৰ ছোৱালীজনী ৰজাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট আছিল কিন্তু হ'লেও ৰজাই মানে যে লোভ কৰিলে সোণলৈ পৰিৱৰ্তন হওক সেইকাৰণে টাচ কৰাৰ লগে লগে কি হ'ল মূৰ্তিলৈ পৰিৱৰ্তন হ'ল ইয়াতে মই এটা কথা কৈ যাওঁ তোমালোকে যদি মানে বহুত ভাল ষ্টুডেণ্ট হ'ব খোজা মানে টপ কৰিব খোজা এই শব্দৰ অৰ্থবিলাক তোমালোকে মুখস্থ কৰিবা পঢ়ি চাবা এক্সাইটেড মানে কি হয় ইনচিষ্টেড মানে কি হয় ৰিপেণ্টিং মানে কি হয় এইবিলাক তোমালোকে ভালকৈ মুখস্থ কৰিবা পঢ়ি চাবা বুজি ল'বা এতিয়া আমি 2 নম্বৰখিনি আলোচনা কৰোঁ যদি এই লাইনটো শুদ্ধ হয় তেতিয়াহ'লে এইটো ক্ৰছ চিন দিব কৈছে আৰু যদি ৰাইট হয় এনেকৈ ৰাইট চিন দিব কৈছে মই ইয়াতে দি দিছোঁ তোমালোকে চাই ল'বা ফাৰ্ষ্ট কি কৈছে মিডাছ ৱাজ ভেৰি হেপী উইথ হিজ ৱেল্থ মিডাছে কিং মিডাছ মানে নিজৰ যিখিনি সম্পত্তি আছিলে সেইখিনিলৈ সুখী আছিল নেকি নাছিল কাৰণ ৰজাক আৰু বেছি লাগে যিমানখিনি আছে ইয়াতকৈ আৰু বেছি লাগে যাতে এই পৃথিৱীৰ আটাইতকৈ ধনী ৰজাজন হ'ব পাৰে দ্য কিং টেষ্টেড হিজ নিউ পাৱাৰ বাই টাচিং এ ষ্টন ফাৰ্ষ্ট শিল এটা টাচ কৰি নিজৰ পাৱাৰটো মানে পৰীক্ষা কৰিছিল হয়নে হয় পিছত চি নম্বৰ দ্য ডিভাইন স্পিৰিট ডিড নট ৱাৰ্ন মিডাছ যেতিয়া ৰজাই বৰদানটো বিচাৰিছিল যে যি বস্তু টাচ কৰিব সেইটো যাতে সোণলৈ পৰিৱৰ্তন হয় তেতিয়া ডিভাইন স্পিৰিটে ৱাৰ্ন কৰিছিল নে নাই এইটোত লিখিছে যে ৱাৰ্ন কৰা নাই কিন্তু ডিভাইন স্পিৰিটে ৰজাক মানে কি কৰিছিল বাধা কৰিছিল যে এইটোলৈ মানে প্ৰব্লেম হ'ব পাৰে when Midas touched a stone it turned into gold এইটো কি হয় শুদ্ধ হয় এইটো ভুল হয় কাৰণ ৱাৰ্ন কৰিছিল এই নম্বৰটো দ্য ডিভাইন স্পিৰিট ডিড নট সলভ মিডাছ প্ৰব্লেম ডিভাইন স্পিৰিটে মিডাছৰ প্ৰব্লেমটো সলভ কৰিছিল নে কৰিছিল আৰু ইয়াতে দিছে কৰা নাই সেইকাৰণে এইটো কি হয় ভুল তাৰপিছত আমি 3 নম্বৰখিনি আলোচনা কৰোঁ মই যে তোমালোকক আগতে মই শব্দৰ অৰ্থখিনি পঢ়িব দিলোঁ সেইটো লৈয়ে ইয়াতে মানে তোমালোকক মানে কৈছে যে ৰিড দ্য সেন্টেন্স গিভেন বিলো এণ্ড ৰিপ্লেচ দ্য আণ্ডাৰলাইন পাৰ্ট উইথ এ ৱাৰ্ড ফ্ৰম দ্য বক্স এই যে এই শব্দটো দিছে ইয়াতে আণ্ডাৰলাইন কৰি দিছে এই শব্দটোৰ ছেইম অৰ্থ বুজোৱা মানে শব্দ আমাক ইয়াৰ পৰা বাছি উলিয়াব কৈছে এই ছাৰপ্ৰাইজড মানে ইয়াতে কোনটো ছেইম মানে মিনিং বুজাইছে মিডাছ ৱাজ ছাৰপ্ৰাইজড মানে আচৰিত হৈছিল আচৰিত হোৱাক আৰু এটা আমি কি বুলি ক'ব পাৰোঁ শ্বকড হৈছিল দ্য ডিভাইন স্পিৰিট এগ্ৰিড টু ফুলফিল মানে কি হয় গ্ৰাণ্টেড মানে এগ্ৰি কৰিছিল সন্মতি দিছিল এইটো মানে আৰু এটা মিনিং কি হয় গ্ৰাণ্টেড মিডাছ ডিমাণ্ডেড ফৰ্চফুলি মানে জোৰ জবৰদস্তি মানি লোৱাব খুজিছিল সেইটো কি বুলি কোৱা হয় ফৰ্চফুলি ডিমাণ্ড কৰাটো কি কয় ইনচিষ্ট কৰা মানে জোৰ জবৰদস্তি কিবা এটা বস্তু কাৰোবাক মনোৱা হেপী এণ্ড এনথুচিয়াষ্টিক মানে একেবাৰে হেপী পূৰা ফূৰ্তিত এইটো কি বুলি কয় আৰু এটা শব্দ এক্সাইটেড ইংলিছত মনত ৰাখিবা 4 নম্বৰটো মানে শুদ্ধ উত্তৰটো ইয়াৰ পৰা বাছি উলিয়াই ইয়াতে লিখিব দিছে মই ইয়াতে ৰাইট চিনো দি দিছোঁ লিখিও দিছোঁ কিং মিডাছ গ্ৰেটেষ্ট ডিজায়াৰ ৱাজ টু কিং মিডাছৰ আটাইতকৈ বেছি ডিজায়াৰটো কি আছিল হেভ মৰ গল্ড বেছি সোণ পাবলৈ ইচ্ছা আছিল তাৰপিছত গ্ৰাণ্টেড দ্য উইচ অফ কিং মিডাছ কোনে কিং মিডাছৰ উইচটো গ্ৰাণ্ট কৰিছিল দ্য ডিভাইন স্পিৰিট কিং মিডাছ গট ৰিড অফ হিজ গল্ডেন টাচ বাই কেনেকৈ নিজৰ এই গল্ডেন টাচটোৰ পৰা মানে বিপদটোৰ পৰা ওলাই আহিলে ৱাশ্বিং হিজ হেণ্ডছ ইন দ্য ৰিভাৰ তাৰপিছত দ্য লেচন দেট কিং মিডাছ লাৰ্ণ ফ্ৰম হিজ এক্সপিৰিয়েঞ্চ ইজ দেট এই মানে কোনটো লেচন কিং মিডাছে মানে লাভ কৰিলে এই নিজৰ এক্সপিৰিয়েঞ্চটোৰ পৰা দ্য লাভ এণ্ড হেপিনেছ আৰ ৱৰ্থ মৰ দেন গল্ড যে মৰম ভালপোৱা আৰু সুখী থকাটো সোণতকৈও বেছি ইম্পৰ্টেণ্ট হয় আফটাৰ লজিং দ্য গল্ডেন টাচ কিং মিডাছ কি হ'ল বিকেম ৱাইজাৰ মানে বেছি আৰু জ্ঞানী হ'ল
মানে বুজিলে যে ধন সম্পত্তিয়ে বেছি ইম্পৰ্টেণ্ট নহয়, শান্তি আৰু ভাল পোৱা থকাটো বেছি দৰকাৰ। দ্য মেছেজ ডেট দ্য ষ্টৰী কনভেজ ইজ ডেট, মানে এই ষ্টৰিটোৱে কি মেছেজ মানে সমাজক দিব খুজিলে যে গ্ৰীড মেক্স এ মেন ব্লাইণ্ড এণ্ড ফুলিছ, যে যদি লোভ বেছি কৰে, লোভে এজন মানুহক ব্লাইণ্ড মানে অন্ধ আৰু মূৰ্খ বনাই দিব পাৰে। এতিয়া তোমালোকক গ্ৰামাৰৰ মানে তোমাৰ আজিকালি তোমালোকৰ যে কিতাপবিলাক আছে ক্লাছ 7ৰে হওক বা 6ৰে হওক, মানে বহুতখিনি গ্ৰামাৰ আৰু বহুত বেছি মানে এডভান্স হৈ গ'ল। তোমালোকক ইয়াতে কি শিকাব খুজিছে গ্ৰামাৰৰ, যে এইটো এটা ভাৰ্ব হয়, লুক, এইটোক ভাৰ্ব বুলি কোৱা হয়। এইটো ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম মানে প্ৰেজেণ্ট ফৰ্ম, বৰ্তমান দেখা। এইটোৰ পাষ্ট ফৰ্মটো কি হ'ব, মানে ধৰি লোৱা তোমালোকে এইটো দেখি আছা, এইটো পাষ্ট মানে অতীতত হ'লে কি হ'ব, দেখি আছিলা। সেই বস্তুটোৱে তোমালোকক পাষ্ট ফৰ্মত মানে এই ভাৰ্ববিলাক, এইটো প্ৰেজেণ্ট ফৰ্ম, এইটো পাষ্ট ফৰ্ম। পাষ্ট ফৰ্মত হ'লে কি হয়, প্ৰেজেণ্ট ফৰ্ম লুকড হ'লে লুকড হ'ব, ট্ৰিট হ'লে ট্ৰিটেড হ'ব, ৱান্ট হ'লে ৱান্টেড, মানে বেছিভাগতে কি হৈছে ইডি যোগ হৈ আছে। এইটো মানে তোমালোকক শিকোৱাৰ কাৰণে দিছে, এইবিলাক মুখস্থ কৰিবা। তাৰপিছত তোমালোকক এইটোত এটা মানে এক্সাৰচাইজ দিছে, মানে নিজে কৰিব দিছে। লিভ ভাৰ্বটো দি দিছে, লিভ মানে জীয়াই থকা, এইটোৰ পাষ্ট ফৰ্মটো কি হ'ব, অতীতত কি হ'ব, লিভড, মানে জীয়াই আছিলা, বাস কৰি আছিলা। টাৰ্ণ, এইটো কি হ'ব, টাৰ্ণড, ইডি লগাই দিবা। টাস্ট, শকড, ৰিয়েলাইজড। মানে সকলোবিলাক ভাৰ্বতে ইডি যোগ নহয়, ইডি লগাই আমি গোটেইখিনিয়ে কৰিব নোৱাৰোঁ। মানে এই আগৰখিনি যিমানখিনি এক্সাম্পল তোমালোকে শিকিলা, এইখিনি ইডি লগাই হৈছে। কিছুমান আছে যিবিলাক মানে ইডি লগাই নহয়, যেনেকৈ গ'টো প্ৰেজেণ্ট ফৰ্ম হয়, কিন্তু গ'ৰ পাষ্ট ফৰ্মটো কি হয়, ৱেণ্ট, বিকেম, গেট, গট, চি, চ। এতিয়া তোমালোকে দেখি আছা, দেখি আছিলা, চি, চ, এনেকৈ এইবিলাক শিকি ল'বা তোমালোকে। এতিয়াৰ পৰা ক্লাছ 6তে দিছে, তাৰমানে কি বহুত এইবিলাক বস্তুৰ বহুত দৰকাৰ আছে ইন ফিউচাৰ। তাৰপিছত চি নম্বৰটো তোমালোকক ইয়াতে মানে এই চেণ্টেন্সটো কমপ্লিট কৰিব দিছে। কিহেৰে কমপ্লিট কৰিব দিছে, চিম্পল পাষ্ট টেন্স, মানে টেন্সৰ আমাৰ সাধাৰণতে 3টা টেন্স থাকে, প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স। এই এটা টেন্সৰে আকৌ 4টা ভাগ থাকে, চিম্পল প্ৰেজেণ্ট, প্ৰেজেণ্ট কণ্টিনিউৱাছ। এইটো তোমালোকক চিম্পল পাষ্টত কৰিব কৈছে, মানে বেলেগ হেজ এইবিলাক একো লগাব নালাগে, জাষ্ট চিম্পল পাষ্ট টেন্সত কৰিব কৈছে। এই ৱান্টৰ চিম্পল পাষ্টটো কি হয়, ৱান্টেড। তাৰপিছত গ্ৰাণ্টেড, টাস্কড, হাগড। তাৰপিছত এইটো ৰিয়েলাইজড, টাস্কড, ৱান্টেড, ৱাশ্ড, ৰিমুভড। এইবিলাক শিকি ল'বা, কৰিবা। এতিয়া মই এই চেপ্টাৰটো অলপ ৰিডিং পৰাই দিছোঁ। ওৱান্স আপন এ টাইম দেয়াৰ ৱাজ এ কিং নেমড মিডাছ ইন এনচিয়েণ্ট গ্ৰীচ। হি ৱাজ ভেৰি ৰিচ বাট আনহেপি। এসময়ত কি আছিল, এটা কিং মিডাছ নামেৰে এনচিয়েণ্ট মানে পুৰণা দিনত, পুৰণা গ্ৰীচৰ দেশত এজন ৰজা আছিল। হি ৱাজ ভেৰি ৰিচ, তেওঁ বহুত বেছি ধনী আছিল, কিন্তু সুখী নাছিল, হেপী নাছিল। মাজৰ কথাখিনি কৈছে, আই ৱান্ট মোৰ মানি, আই ৱান্ট মোৰ গল্ড, আই ৱান্ট টু বি ৰিচেষ্ট কিং অল টাইম। কি কৈছে, মোক মানি লাগে, মোক আৰু গল্ড লাগে, মই আটাইতকৈ ধনী ৰজাজন হ'ব খোজোঁ। তাৰপিছত হি অলৱেজ লুকড ফৰ ৱেজ টু গেট মানি এণ্ড গল্ড। তেওঁ সদায় মানে ৰাস্তা বিচাৰি খোজে ক'ৰ পৰা মানি আৰু পইচা আৰু সোণ লাভ কৰিব পাৰে। ওৱান ডে কিং মিডাছ কেম এক্ৰছ এ ডিভাইন স্পিৰিট। আৰু এদিনাখন কি হ'ল, কিং মিডাছ কেম মানে এটা ডিভাইন স্পিৰিটৰ সন্মুখত আহিলে। হি ট্ৰিটেড দ্য ডিভাইন স্পিৰিট ভেৰি ৱেল। আৰু সেই ডিভাইন স্পিৰিটক মানে বহুত ধুনীয়াকৈ ট্ৰিট কৰিলে, ব্যৱহাৰ কৰিলে, আদৰ সন্মান কৰিলে। তাৰপিছত কি হ'ল, ডিভাইন স্পিৰিট মানে এটা বেলেগ ধৰণৰ মানে শক্তি, ধৰি লওক ভগৱানৰ মানে শক্তি এটা। তাৰপিছত কিং ইউ হেভ বিন নাইচ টু মি, আই এম প্লিজড, আই ৱান্ট টু গ্ৰাণ্ট ইউ ওৱান উইচ এজ এ ৰিৱাৰ্ড, চে হোৱাট ইয়ৰ উইচ ইজ। এই ডিভাইন স্পিৰিটে কি ক'লে, কিং ৰজা, ইউ হেভ বিন নাইচ টু মি, তুমি মোৰ লগত বহুত বেছি ভাল হৈ আছা, মই বহুত সন্তুষ্ট হ'লোঁ। আই এম প্লিজড, আই ৱান্ট টু গ্ৰাণ্ট ইউ ওৱান উইচ এজ এ ৰিৱাৰ্ড, মই তোমাক কিবা এটা মানে ৰিৱাৰ্ড দিব খোজোঁ, কিবা মানে এটা মই দিব খোজোঁ, গিফ্ট দিব খোজোঁ। চে হোৱাট ইয়ৰ উইচ ইজ, আৰু তোমাক কি লাগে, তোমাৰ কি আশা কোৱা। ৰজাই কি ক'লে, থেংক ইউ ডিভাইন স্পিৰিট।
I wish whatever I touch would turn into gold. ৰজাই কি ক'লে যে মোৰ উইচটো হ'ল যে whatever মই যি টাচ কৰোঁ সেই বস্তুটো কিহলৈ turn into gold, কিহলৈ পৰিৱৰ্তন হ'ব, সোণলৈ পৰিৱৰ্তন হ'ব। তাৰপিছত এই ডিভাইন স্পিৰিটে কি ক'লে, are you sure? তুমি নিশ্চয় নে, তোমাক সঁচাকৈ লাগেনে এইটো? দিছ উইচ মে লিড টু ট্ৰাবল, আৰু এই উইচটোৱে তোমাক ট্ৰাবল মানে বিপদৰ সন্মুখীন কৰাব পাৰে। তাৰপিছত কিং মিডাছে কি ক'লে, ইফ মাই উইচ ইজ ফুলফিল, যদি মোৰ এই উইচটো ফুলফিল হয়, আই উইল গেট এ লট অফ গল্ড, আৰু মই তেতিয়া কি কৰিম, বহুত বেছি সোণ লাভ কৰিম। আই উইল বি দ্য ৰিচেষ্ট কিং, আৰু মই আটাইতকৈ বেছি ধনী ৰজা হ'ম। প্লিজ গ্ৰাণ্ট মি দিছ উইচ, আৰু প্লিজ মোক এই উইচটো তুমি দি দিয়া, পূৰণ কৰি দিয়া, ফুলফিল কৰি দিয়া। তেতিয়া ডিভাইন স্পিৰিটে কি ক'লে, এজ ইউ উইচ। কিং মিডাছ ৱাজ ভেৰি হেপী টু গেট হিজ উইচ ফুলফিল, হি ৱান্টেড টু টেষ্ট হিজ মেজিকেল পাৱাৰ। কিং মিডাছ বহুত বেছি সুখী আছিল এইটো লাভ কৰি, আৰু এই পাৱাৰটোত ফাৰ্ষ্ট টেষ্ট কৰিব খুজিলে, লেট মি টাচ দিছ ষ্টন, আৰু কি ক'লে যে মোক এই শিলটো টাচ কৰি চাব দিয়া। এজ দ্য কিং ইনচিষ্টেড, দ্য ডিভাইন স্পিৰিট গ্ৰাণ্টেড হিম দ্য উইচ, মানে ডিভাইন স্পিৰিটে উইচটো দি দিলে, মানে পূৰণ কৰি দিলে। এজ চুন এজ কিং মিডাছ টাচ দ্য ষ্টন ইট টাৰ্ণ ইন টু গল্ড, আৰু যেতিয়া এই শিলটো টাচ কৰিলে এইটো কিহলৈ পৰিৱৰ্তন হ'ল, সোণলৈ। আৰু ৰজাই কি ক'লে, ৱাও আনবিলিভেবল, দ্য ষ্টন হেজ টাৰ্ণ ইন টু গল্ড, আৰু এই শিলটো সোণলৈ পৰিৱৰ্তন হ'ল। লেট মি টাচ আদাৰ থিংছ টু, আৰু মোক এতিয়া বেলেগ বেলেগ বস্তু টাচ কৰিব দিয়া, আৰু টাচ কৰি মই চাম। হোৱাট এভাৰ দ্য কিং টাচ টাৰ্ণ ইন টু গল্ড, আৰু ৰজাই যি টাচ কৰিলে সেইটোৱে সোণলৈ পৰিৱৰ্তন হ'ল। আনফৰ্চুনেটলি কি হ'ল, মানে দুৰ্ভাগ্যবশতঃ কি হ'ল, দ্য কিং কুড নট ইভেন ইট অৰ ড্ৰিংক, আৰু ৰজাৰ কি হ'ল, মানে এই উইচটোৱে মানে বহুত বেছি বিপদ আনি দিলে। কি কৰিলে, ৰজাই একো খাব আৰু মানে খাব নোৱাৰিলে, আৰু পানীও খাব নোৱাৰিলে। এভৰিথিং হি টাচ টাৰ্ণ ইন টু গল্ড ইমিডিয়েটলি, খোৱা বস্তু টাচ কৰিলে এইটো কি হ'লে, সোণলৈ পৰিৱৰ্তন হৈ যায়। ৰজাই তেতিয়া কি ক'লে, অহ ন' হোৱাট হেভ আই ডান, মই কি কৰিলোঁ এইটো। মাই ফুড হেজ টাৰ্ণ ইন টু গল্ড, মোৰ খোৱা বস্তুখিনিও সোণলৈ পৰিৱৰ্তন হ'ল। আই কাণ্ট ইভেন ইট, মই খাবও নোৱাৰোঁ, এনেকৈ ক'লে। তাৰপিছত কি হ'ল, দ্য কিং ৱেণ্ট টু দ্য গাৰ্ডেন, হি চ' হিজ ডটাৰ কামিং টুৱাৰ্ডছ হিম, ৰজাই যেতিয়া গাৰ্ডেনলৈ গ'ল, হি চ' তেওঁ দেখিলে যে তেওঁৰ ডটাৰ, নিজৰ ছোৱালী, কামিং টুৱাৰ্ডছ হিম, নিজৰ মানে ৰজাৰ ওচৰলৈ দৌৰি আহি আছে। ৰজাই তেতিয়া কি ক'লে, কাম মাই চাইল্ড, আহা মোৰ ছোৱালী। ছোৱালীজনীয়ে কি ক'লে, ফাদাৰ, দেউতা। এজ চুন এজ মিডাছ টাচ্ড হিজ ডটাৰ হি টাৰ্ণ ইন টু এ ষ্টেচু অফ গল্ড, দ্য কিং ৱাজ শ্বকড, আৰু যেতিয়াই কিং মিডাছে ডটাৰক মানে নিজৰ ছোৱালীক টাচ কৰিলে, সেইটো ষ্টেচু অফ গল্ড, সোণৰ মূৰ্তিলৈ পৰিৱৰ্তন হ'ল। দ্য কিং ৱাজ শ্বকড, আৰু ৰজা একেবাৰে আচৰিত হৈ গ'ল। এলাছ, দুখ মনেৰে, এলাছ মানে দুখ কৰা। হোৱাট আই হেভ ডান, মই কি কৰিলোঁ এইটো। আই লষ্ট মাই চাইল্ড, মই নিজৰ ছোৱালীক হেৰুৱালোঁ। শ্বি ইজ জাষ্ট এ ষ্টেচু নাও, আৰু সেইটো জাষ্ট এটা মূৰ্তি হৈ ৰ'ল। তাৰপিছত হি চ' ডেট এভৰিথিং হি টাচ টাৰ্ণ ইন টু গল্ড, দ্য কিংছ হেপিনেছ টাৰ্ণ ইন টু ডিছপেয়াৰ এণ্ড হি ক্ৰাইড লাউডলি, আৰু যেতিয়া যিকোনো বস্তু টাচ কৰে সোণলৈ পৰিৱৰ্তন হয়, ৰজাৰ যোনটো খুচি আছিল সেইটো ডিছপেয়াৰ মানে দুখলৈ পৰিৱৰ্তন হ'ল, আৰু ৰজাই ডাঙৰ ডাঙৰকৈ লাউডলি জোৰ জোৰেৰে কান্দিবলৈ ধৰিলে। তাৰপিছত কি হ'ল, দ্য ডিভাইন স্পিৰিট হাৰ্ড মিডাছ ক্ৰাইং, আৰু এই স্পিৰিটটোৱে শুনিলে যে ৰজাই কান্দি আছে। হি এপিয়াৰ্ড বিফৰ কিং মিডাছ, আৰু ৰজাই এই ডিভাইন স্পিৰিটে কি কৰিলে, ৰজাৰ সন্মুখলৈ আহিলে। কিং মিডাছ, ইউ লুক ছেড, হোৱাট হেপেন। কিং মানে ৰজা, তোমাৰ কি হ'ল, তুমি দুখ কৰি আছা, কি হ'ল। তেতিয়া ৰজাই ক'লে, আই এম ইন বিগ ট্ৰাবল, মই বহুত এটা ডাঙৰ বিপদত আছোঁ। ডু ইউ ৱান্ট টু টেক দ্য উইচ বেক, তেতিয়া এই ডিভাইন স্পিৰিটটোৱে ক'লে যে তুমি মোক এই উইচটো ঘূৰি ল'ব বিচৰা নেকি। ৰজাই ক'লে, প্লিজ ডু। দেন গ' এণ্ড ৱাছ ইয়ৰ হেণ্ডছ ইন দ্য ৰিভাৰ, ইউ উইল গেট ৰিড অফ দ্য গল্ডেন টাচ। তেতিয়া কি ক'লে যে তুমি যোৱা আৰু নিজৰ হাত দুখন নদীত কি কৰা, ধুই আহা, আৰু তেতিয়াহ'লে তুমি এই শক্তিটোৰ পৰা মানে বাচি যাবা। তেতিয়া কি ক'লে, কিং মিডাছ ইমিডিয়েটলি ৰাছ টু দ্য ৰিভাৰ, লেট মি ৱাছ মাই হেণ্ড ফাৰ্ষ্ট এণ্ড ৰাণ টু দ্য গাৰ্ডেন। তেতিয়া কি ক'লে, মোক আগত হাত দুখন ধুবলৈ দিয়া, আৰু তাৰপিছত দৌৰি গাৰ্ডেনলৈ গ'ল। হি হাৰিড দ্য গাৰ্ডেন,
হাৰিড টু দ্য গাৰ্ডেন কি কৰিলে হাৰিড মানে দৌৰি দৌৰি গাৰ্ডেনলৈ গ'ল বাগিচালৈ গ'ল হি হাগ দ্য গল্ড ষ্টেচু অফ দ্য প্ৰিন্সেছ আৰু নিজৰ ছোৱালীৰ মূৰ্তিটোৰ মানে কি কৰিলে সাৱটি ধৰিলে এজ চুন এজ দ্য কিং টাচ ইট দ্য প্ৰিন্সেছ কেম বেক টু লাইফ আৰু যেতিয়া মানে ৰজাই এইটো টাচ কৰিলে আৰু নিজৰ ছোৱালীজনী মানে জীৱন্ত অৱস্থালৈ ঘূৰি আহিলে বেক টু লাইফ ফাদাৰ দেউতা বুলি মাতিলে তাৰপিছত অ' ডিয়াৰ আই এম ছ' হেপী ডেট ইউ আৰ বেক তেতিয়া ৰজাই ক'লে যে মই বহুত সুখী যে তুমি ঘূৰি আহিলা দ্য ৱাটাৰ অফ দ্য ৰিভাৰ ৱাশ্ড এৱে দ্য গল্ডেন টাচ আৰু এই নদীৰ পানীয়ে ৰজাৰ গল্ডেন টাচৰ যোনটো বিপদ আছিল সেইটো মানে ধুৱাই নিলে এৱে কৰি দিলে বিপদৰ পৰা ৰজাক ৰক্ষা কৰিলে তাৰপিছত ডেট ডে ওৱানৱাৰ্ডছ আৰু সেই দিনাখনৰ পিছৰ পৰা কিং মিডাছ বিকেম এ চেঞ্জ পাৰ্চন আৰু ৰজা একেবাৰে সলনি হৈ গ'ল কি কৰিলে যে লাভ এণ্ড হেপিনেছ আৰ দ্য ট্ৰু ৱেল্থ তেতিয়া ৰজাই কি বুজি পালে যে ভালপোৱা আৰু হেপী থকাটো সুখী থকাটো জীৱনৰ আটাইতকৈ ডাঙৰ সম্পত্তি দে আৰ ৱৰ্থ মৰ দেন গল্ড এণ্ড মানি আৰু এইটো বহুত বেছি মানে দামী কিহতকৈ দামী সোণ আৰু পইচাৰ পৰা পইচাতকৈও এই বস্তুটো বহুত বেছি দামী দেন কিং মিডাছ লাৰ্ণ টু বি হেপী কিং মিডাছে কি শিকিলে যে হেপী হ'বলৈ শিকিলে নিজৰ যিখিনি আছে হোৱাট হি হেড সেইখিনিলৈ হেপী হ'বলৈ শিকিলে হি লিভড হেপিলি দিয়াৰ আফটাৰ আৰু তাৰপিছত শান্তিত বাস কৰিলে এইখিনিয়ে আছিল তোমালোকে যদি মানে ৰিডিং পঢ়িব নাজানা তেতিয়াহ'লে মোৰ এই মানে ৰেকৰ্ডিংখিনি তোমালোকে ভিডিঅ'টো শুনি ষ্টপ কৰি তাৰপিছত আকৌ শুনিবা তাৰপিছত ৰিডিং পঢ়িবা তাৰপিছত শুনিবা ৰিডিং পঢ়িবা এনেকৈ তোমালোকে এদিন ইংলিছত বহুত বেছি এক্সপাৰ্ট হৈ যাবা আৰু কুৱেশ্যন এনচাৰখিনি লিখি ৰাখিবা আৰু এতিয়া